নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, দুদিনমান আগতে অসম পুলিচৰ কাট অফ মাৰ্কটো মেৰিট লিষ্ট দি দিছে। তো এতিয়া কথা হ'ল যে মেৰিট লিষ্টটো বহুত হাই কৰি দিছে এইবাৰ। তো বহুতে কেণ্ডিডেট ছিলেক্টেড হোৱা নাই, বহুতৰে মনটো বেয়া হৈছে আৰু মন বেয়া হোৱাৰে কথা, কাৰণ ইমান কষ্ট কৰি, ইমান দৌৰাদৌৰি কৰি, ইমান হাই জাম্প, লং জাম্প, ইমান মানে দিনে ৰাতি চেষ্টা কৰি যদি মেৰিট লিষ্টৰ নাম অহা নাই, তো এইটোৱে বেয়া লাগিব। এইটো মোৰো হৈছে, কাৰণ ময়ো দৌৰাদৌৰি কৰিছোঁ, ময়ো বহুত কৰিছোঁ, কিন্তু মোৰো মেৰিট লিষ্টত নাম অহা নাই। তো এইটোৱে মানে ক'ব বিচাৰিছোঁ যে সকলোৱে কৈ আছে যে ছেকেণ্ড লিষ্ট দিব নেকি মেৰিট লিষ্ট, অৰ্থাৎ কাট অফ মাৰ্ক ছেকেণ্ড লিষ্ট আহিব নেকি, কিন্তু ছেকেণ্ড লিষ্ট নাহে। তো ফ্ৰেণ্ডছসকল, এইটো আপোনালোকে আশা নকৰিব ছেকেণ্ড লিষ্ট আহিব। ছেকেণ্ড লিষ্ট নাহে, কাৰণ ইয়াতে ভেকেঞ্চি আছে 5,500 মান, আৰু 12 লাখ কেণ্ডিডেটে এই PST অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এক্সামটো দিছে। এতিয়া সকলোৱে DGP ছাৰক মানে এপ্লিকেশ্যন কৰি আছে যে DGP ছাৰলৈ যে ছেকেণ্ড লিষ্ট ওলোৱাৰ বাবে। তো ছেকেণ্ড লিষ্ট এতিয়া নোলায়, কাৰণ 1,000 ছামথিং এনেকুৱাই ভেকেঞ্চি আছিল। তো ইয়াতে কেণ্ডিডেট এপ্লাই কৰিছিল, অৰ্থাৎ 12 লাখ কেণ্ডিডেটে এক্সাম দিছে, অৰ্থাৎ PST অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এক্সামটো দিছে। তো এই 12 লাখ কেণ্ডিডেটৰ ভিতৰতে ইয়াতে ছিলেক্টেড হ'ব 5,500টা কেণ্ডিডেট। তো এতিয়া কথা, তো এইটোৱে মেৰিট লিষ্ট বহুত হাই গৈছে, কাট অফ মাৰ্ক বহুত হাই গৈছে, SC ST OBC, তাৰপিছত জেনেৰেল কেণ্ডিডেটো বহুত কাট অফ মাৰ্ক হাই কৰি দিছে। তো মনটো বেয়া নকৰিব একেবাৰে, আৰু ছেকেণ্ড লিষ্ট নাহে। তো এতিয়া কথা হ'ল যে নেক্সট কেতিয়া আকৌ চাকৰি ওলাব। তো নেক্সট ডিচেম্বৰ মাহতে আকৌ ওলাই আছে। তো যিসকলে কেণ্ডিডেট ছিলেক্টেড হোৱা নাই, মনটো বেয়া একেবাৰে নকৰিব। 40,000 পোষ্ট আকৌ আহি আছে, অসম পুলিচৰ বাবে আকৌ 6,000 পোষ্ট আহি আছে। তাৰপিছত ADRE গ্ৰেড 3 গ্ৰেড 4ৰ বাবে আকৌ 12,000 পোষ্ট আহি আছে। তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টৰো পোষ্ট আহি আছে। সেই সকলোখিনি মিলি 40,697টা মান ডিপাৰ্টমেণ্টত এতিয়াও ভেকেঞ্চি পৰি আছে, অৰ্থাৎ এতিয়াও ছিট খালী হৈ আছে। তো এতিয়া ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই কোৱা মতে যে ডিচেম্বৰ মাহত নতুনকৈ আকৌ এই চাকৰিটো বা এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিব। তো মই ইয়াৰ আগত ভিডিঅ' বনাইছিলোঁ, যে আমাৰ মামাই কৈছে, এইটো মই কোৱা নাই, আমাকে কৈছে যে যিসকলে ছিলেক্টেড হোৱা নাই সিহঁতৰ বাবে আকৌ এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিব। সিহঁতৰ বাবে আকৌ গ্ৰেড 3 গ্ৰেড 4 অসম পুলিচৰ, আকৌ তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টৰো। তো যিটো হোৱা নাই সেইটোলৈ ভাবি থাকিব নালাগে। তো এতিয়া যিটো আহিব, অৰ্থাৎ ডিচেম্বৰ মাহত এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিব। তো এইটোলৈ চেষ্টা কৰি থাকক। অসম পুলিচৰো হ'ব, তাৰপিছত ADRE গ্ৰেড 3 গ্ৰেড 4, তাৰপিছত টিচাৰৰো পদ ওলাব, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা পদ আৰু বহুতো নানান ধৰণৰ পদ ওলাব। তো এইটোলৈ এতিয়া চিন্তা কৰক যে কেনেদৰে এইবাৰ ছিলেক্টেড হ'ব পাৰে। তো এইটোৱে ক'ব বিচাৰিছোঁ যে ইয়াতে কোনো ধৰণৰ ছেকেণ্ড লিষ্ট নাহে এই অসম পুলিচৰ। তো যিসকলে কেণ্ডিডেট ছিলেক্টেড হৈছে সিহঁতৰ বাবেতো ভাল, ৰিটেন টেষ্ট দিব পাৰিব। হোৱা নাই, তো বন্ধু বান্ধৱীসকল এতিয়াৰ পৰা প্ৰিপাৰেশ্যন লওক, যাতে আপোনালোকে এই নেক্সট ইয়াৰত যাতে ছিলেকশ্যন হ'ব পাৰে। তো ফ্ৰেণ্ডছসকল, আজিৰ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম ইউটিউব চেনেলটো, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।